পাইৰেচি কৰা সকলে শাস্তি দিয়া হোক আৰু তেওঁলোকে যাতে যিবোৰ ক্লিপ আপলোড কৰিছে সেইবোৰ যাতে অতি সোনকালে নিজৰ নিজৰ ইউটিউব চেনেলৰ পৰা নিজৰ পেজৰ পৰা এইবিলাক ডিলিট কৰে। এইটো আজি এই কামটো কৰিব লগা হৈছে য'ত গোটেই অসম ৰাইজ অসমবাসী ওলাই আহিছে। আগত যদি কেমেৰাটো এনেকৈ দাঙি পেলাই তোলে বা এনেকৈ তোলে সেই বস্তুটো ধৰিবলৈ মানুহটো লাগিব তাত ভিতৰত। আমি অকণমান ষ্ট্ৰিক্ট হ'ব লাগিব। সদায় এনেকৈ কানি দিয়ে আৰু এই বাৰ্তাটো খুব সুখৰ নহয়, দুখৰ বুলিও ক'ব নোৱাৰোঁ, ক্ষোভৰ। আচলতে জুবিন গাৰ্গৰ 19 বছৰৰ পৰিকল্পনা, জুবিন গাৰ্গ তথা আমাৰ ৰৈ ৰৈ বিনালে টিমৰ 19 বছৰৰ পৰিকল্পনা 3 বছৰ গৰ্ভধাৰণ কৰাৰ পিছত 31 অক্টোবৰত জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ছবিখন আমি মুকলি কৰিছিলোঁ। 9 দিন নহ'ল, এই 9 দিনতে পাইৰেচিয়ে এনেকুৱা এটা পৰ্যায় পাইছেগৈ যে তাত আমাৰ ক্ষোভ বুজাৰ বাহিৰে দুখ প্ৰকাশ কৰাৰ বাহিৰে অন্য উপায় নাই। এই সময়ছোৱাত বিশেষকৈ 19 ছেপ্টেম্বৰৰ পৰা আজি 8 তাৰিখ নৱেম্বৰৰ বহুত দেখিলোঁ, বিভিন্ন ধৰণৰ ৰেকৰ্ড দেখিলোঁ। 19 ছেপ্টেম্বৰৰ পৰা মানুহৰ সমাগম দেখিলোঁ ৰাস্তাত, প্ৰত্যেক ঘৰ অসমীয়াক কান্দা দেখিলোঁ। কি ৰিক্সাৱালা, কি ঠেলাৱালা, কি মা, কি দেউতা, কি ককাই ভনী সকলোৱে নিজৰ আপোনজনক হেৰুৱাই হাবাথৰি খোৱা দেখিলোঁ। তেইছ তাৰিখে অসম্ভৱ জনসমুদ্ৰ দেখিলোঁ জুবিন ক্ষেত্ৰত। ৰৈ ৰৈ বিনালে মুক্তি হ'ল, ৰাইজৰ সমাগম দেখিলোঁ। এসপ্তাহতে অসংখ্য ৰাইজে, অসংখ্য জুবিন অনুৰাগীয়ে আমাক মৰম কৰা দেখিলোঁ, যিটো আগতে কোনো অসমীয়া চিনেমাত হোৱা নাছিলে। কিন্তু তাতকৈ দুখৰ কথা, পাইৰেচিৰ ৰেকৰ্ড দেখিলোঁ, যিটো হ'ব নালাগিছিলে, সেইটোহে দেখিব লাগিছিলে আমি। কোনো জুবিন গাৰ্গে য'ত আটাইতকৈ বেয়া পোৱা বস্তুটো আছিল পাইৰেচি। গতিকে আপোনালোকৰ মিডিয়াৰ জৰিয়তে, ইলেক্ট্ৰনিক মিডিয়া আৰু প্ৰিণ্টিং মিডিয়াৰ জৰিয়তে মই এটাই অনুৰোধ কৰিব বিচাৰিছোঁ, যিসকল দুষ্কৃতিকাৰীয়ে এই দুষ্কাৰ্যত লিপ্ত হৈছে তেওঁলোকে অতি শীঘ্ৰে আমাৰ এই ছবিখন তেওঁলোকে যেনেকৈ পাইৰেচি কৰি আছে সেইবোৰ বন্ধ কৰক। এই 9 দিনতে কাটি কুটি সৰু সৰুকৈ দিয়া আৰম্ভ কৰিলে, একো মাত নামাতিলোঁ। ভাবিছোঁ জুবিনৰ স্মৃতি সকলোৱে চাগে নিজৰ লগত সাঁচি ৰাখিবলৈ অকণমান 1 মিনিট 2 মিনিট ৰাখিছে, কাকো একো কোৱা নাই। তাৰ পিছত কৈ যে 5 মিনিট 15 মিনিট 1 ঘণ্টা, এতিয়া এনেকুৱা এটা পৰ্যায় আহিলে যে আজি 3-4 দিনমানৰ পৰা গোটেই চিনেমাখন আহি আছে পাইৰেচি হৈ পেলাই। সেইটো আটাইতকৈ দুখজনক কথা। আৰু এইটোৱে যদি হয়, জুবিন গাৰ্গে যিটো সপোন দেখিছিলে ভৱিষ্যতে অসমীয়া চিনেমাক লৈ, তেতিয়া সেই সপোনটো আৰু কেতিয়াও সাৰ্থক নহয়। জুবিন গাৰ্গে অকল ৰৈ ৰৈ বিনালেখনক লৈ পেলাই সপোন দেখা নাছিলে, গোটেই অসমীয়া ছবি জগতখনক লৈ পেলাই সপোন দেখিছিলে। গোটেই অসমীয়া ছবিয়ে বিশ্ব দৰবাৰত দপদপাই থকা সপোন দেখিছিলে। গোটেই অসমীয়া চিনেমাই ভাল ব্যৱসায় কৰাৰ সপোন দেখিছিলে, গোটেই ভাৰতবৰ্ষতে হওক, গোটেই পৃথিৱীতে হওক। সেই সপোন চাগে আমি আৰু এনেকৈ ধৰণে যদি পাইৰেচি কৰে সাৰ্থক কৰিব নোৱাৰিম। মই নাভাবোঁ যে ইয়াৰ পিছত কোনোবা প্ৰযোজক ওলাই আহিব আমাৰ ছবি প্ৰযোজনা কৰিবলৈ, কোনেও চাগে সাহস নকৰিব। গতিকে মই এটাই অনুৰোধ কৰিছোঁ, মিডিয়াৰ থ্ৰুদি আপোনালোকে প্ৰচাৰ কৰক, যাতে এই পাইৰেচি কৰা সকলে শাস্তি দিয়া হওক আৰু তেওঁলোকে যাতে যিবোৰ ক্লিপ আপলোড কৰিছে সেইবোৰ যাতে অতি সোনকালে নিজৰ নিজৰ ইউটিউব চেনেলৰ পৰা নিজৰ পেজৰ পৰা সেইবিলাক ডিলিট কৰে। আমাৰ লগত আজি আছে শ্যামন্ত গৌতম, তেওঁ ক'ব। সকলোকে নমস্কাৰ। দুটা ধৰণৰ বস্তু দেখা পোৱা গৈছে। ৰাইজে ঠিকেই কৈছে যে বিভিন্ন ধৰণৰ ৰেকৰ্ড হ'ল, পাইৰেচি ৰেকৰ্ড এটা বেলেগ লেভেললৈ গৈছে। এতিয়া আমাৰ 3000তকৈও অধিক জুবিনৰ অনুৰাগী ফেন ক্লাবৰ, তেওঁলোকে কণ্টিনিউৱাছ বেচিছত এণ্টি পাইৰেচিৰ কাৰণে লাগি আছে। য'ত দেখে ইউটিউব হওক, ফেচবুক হওক, তাৰ পৰা নমাবলৈ ট্ৰাই কৰি আছে। তেওঁলোকে এণ্টি পাইৰেচি দিনে ৰাতিয়ে লাগি আছে। মই নিজে অলমষ্ট 3 দিন নোখোৱা নেমেলাকৈ ৰাতিয়ে দিনে পাইৰেচি এগেইনষ্টত কাম কৰিলোঁ। কিন্তু এতিয়া এনেকুৱা এটা অৱস্থা হ'ল য'ত গোটেই চিনেমাখন ইউটিউবত দি দিছে। গোটেই চিনেমাখন দিয়াৰ লগে লগে কি হয়, আমি এটা
এইটো মানে ৰক্তবীজ টাইপ হৈছে, এটাক তললৈ নমোৱাৰ লগে 10টা আৰু আহে। এইটো কেনেকুৱা ধৰণৰ এটা চক্ৰ, এই বস্তুটো বুজি পোৱা নাই। আৰু নামবোৰ গোটেই ফেক নাম দি পেলাই আহে। আমাৰ কিছুমান নাম আমি কৈছোঁ, আৰু কিং ভাই, আকৰাম হুছেইন, আয়ামান কো, তাৰপিছত কি অংকিকা বৰুৱা, জুবিন ফেন ক্লাব পাপু বুলি আহে, আছামিজ ৰিল ভিডিঅ', এই এনেকুৱা ধৰণৰ কল্যাণজ্যোতি মালাকাৰ, অৰুণ অসম, এনেকুৱা বেলেগ বেলেগ ধৰণৰ একাউণ্ট খুলি পেলাই য'ত ছাবস্ক্ৰাইবাৰ নাই, তাত এইবোৰ দি পেলাই মানে আমি যিমান ট্ৰাই কৰিছোঁ আৰু 10টা বেছিকৈ ওলাইছে। গতিকে সৰু সুৰা ক্লিপ নিজৰ কাৰণে লৈ যোৱাটো সেইটোত আমি একো পোৱাই নাছিলোঁ। কিন্তু এতিয়া যিহেতু গোটেই চিনেমাখন দি দিয়া হৈছে, এই বস্তুটো আটাইতকৈ দুখ লগা এইকাৰণে যে চিনেমাখন জুবিন গাৰ্গে এটা বিশেষ মাধ্যমৰ জৰিয়তে দেখুৱাটো বিচাৰিছিলে, য'ত এটা হলত চালে সেই চাউণ্ড কোৱালিটি, সেই চিনেমেটিক এক্সপিৰিয়েঞ্চটো পায় কাৰণে। এতিয়া যদি চবেই মোবাইলতে চাবলৈ হয়, চবেই ইউটিউবত চাবলৈ হয়, তেতিয়াহ'লে তেনেকৈ বনোৱাৰ কোনো অৰ্থ নাথাকিলে। গতিকে সেই ৰেচপেক্ট, এটলিষ্ট তেওঁৰ কাৰণে ৰেচপেক্টটো দি পেলাই যাতে আপোনালোক সকলোৱে এই পাইৰেচিৰ এগেইনষ্টত যদি কাম কৰে, বা এটলিষ্ট মানুহক তেনেকুৱা দেখিলে সেইটো মানা কৰে, আৰু আপোনালোকে যদি এইটোত আমাক সহায় কৰে, তেতিয়াহ'লে আমি বহুত ধন্য হ'ম। আৰু এইটোৱে ৰিকুৱেষ্ট থাকিলে, যদি এইটো কৰা নহয়, তেতিয়াহ'লে ইমানেই পাইৰেচি হয়, তেতিয়াহ'লে আগৰ নেক্সট চিনেমাবোৰতো একেবোৰে হ'ব, আৰু আমাৰ চিনেমা ইণ্ডাষ্ট্ৰীটো জীয়াই থাকিবলৈ অসুবিধা হ'ব। সেইটো কেতিয়াও হ'ব নোৱাৰে। চাওক, মাজতে আমাৰ খুব দুৰ্দিন গৈছে। মুনীন বৰাদেৱৰ বিধাতা ছবিখনো ঠিক তেনেধৰণৰ এটা ঘটনা ঘটিছিল। সেই ছবিখন ব্যৱসায়িকভাৱে খুব ভাল চিনেমা আছিল, কিন্তু ব্যৱসায়িকভাৱে একদম সফল হ'ব নোৱাৰিলে। তাৰপিছত যদি আমি আহোঁ যে CD সময়লৈকে যদি গুচি যাওঁ, VCD সময়লৈকে, তেতিয়াও পাইৰেচি হ'ল। পাইৰেচিয়ে এনেকুৱা এটা পৰ্যায় পালেগৈ যে গোটেই আমাৰ সাংস্কৃতিক শিল্পীখিনিয়ে বহি গ'ল, গোটেইখিনি একো কৰিব নোৱাৰা হ'ল। এতিয়াও হয়তো তেনেকুৱা পৰিৱেশলৈ ঠেলি লৈ গৈ আছে। আৰু মোৰতো এনেকুৱা লাগিছে, আমাৰ সাংস্কৃতিক কৰ্মীখিনি গোটেইখিনি হৈছে ফুটবল। মৰম কৰিলেও লঠিয়াব, ভাল পালেও লঠিয়াব, আকালি ল'লেও লঠিয়াব, ওপৰলৈও দিলে আমি ভাবিছোঁ ফুটবল। এনেকুৱা এটা ফুটবল, পাইৰেচিয়েও লঠিয়াব, চবেই লঠিয়াব। তাৰমানে যা যি কৰ কৰ। আমিও মানুহ, আমি কিমানলৈকে সহ্য কৰিম? 9 দিনত যদি কাৰোবাৰ এটা সন্তানক কাটি কুটি এনেকৈ টুকুৰা টুকুৰ কৰি বিকা হয় বজাৰত, সেইটো কোনোবাই সহ্য কৰিব পাৰিব নেকি? এই পাইৰেটৰসকল মানসিকতা নাই নেকি? তেওঁলোকেতো মানুহ, অকণটো চিন্তা কৰিব লাগে। কাৰ সৃষ্টিৰ ওপৰত তেওঁলোকে হাত দিছে? সত্তা জুবিন গাৰ্গ, মহাপুৰুষৰ স্থানত তেওঁ ঠাইত বহাইছে অসমৰ ৰাইজে, অসমবাসীয়ে তেওঁৰ সৃষ্টিত হাত দিছে। যিটো নেকি জুবিন গাৰ্গে অন্যৰ সৃষ্টিক তেনেকুৱা ধৰণৰ কাটি কুটি হেৰি কৰি তেওঁ বেয়া পাইছিলে। এটা গান বিকৃত কৰি গালে বেয়া পাইছিলে, এটা ভাষা অশুদ্ধ কৰি ক'লে তেওঁ বেয়া পাইছিলে। যিজন মানুহে বলিউড এৰি অসমলৈ গুচি আহিলে অকল অসমবাসীৰ কাৰণে, অসমবাসীৰ মৰমৰ কাৰণে, আৰু তাত এতিয়া আমি এয়া প্ৰতিদান দিছোঁ। আজি 51 দিন হৈছে মাত্ৰ তেওঁ আমাৰ ওচৰৰ পৰা যোৱা। আৰু তেওঁ যিটো বস্তু আটাইতকৈ বেয়া পাইছিলে পাইৰেচি, সেইটোৱে আমি কৰি আছোঁ। চুৰ কৰি আছোঁ, তেওঁৰ সৃষ্টিক চুৰ কৰি বিকৃত কৰি আছোঁ। তেওঁ অনুৰোধ কৰিছোঁ, অনুৰোধ নহয় ডিমাণ্ড দিছোঁ, নকৰিব, বন্ধ কৰক। আমি ইতিমধ্যে আইনী ব্যৱস্থা লৈছোঁৱে, নহ'লে ইয়াৰ পিছত কিন্তু পৰিস্থিতি ভয়ংকৰ হ'ব। আমাৰ কেইবাখনো FIR হৈছে, দুলীয়াজান, তেজপুৰ, ডিব্ৰুগড়, দিছপুৰত। গতিকে আমি FIR দিছোঁ। আমি ক্ৰাইম ব্ৰাঞ্চৰ লগতো কথা পাতি আছোঁ, তেওঁলোকেও আমাক সহায় কৰিছে। কিন্তু যিটো হাৰত হৈছে, সেইটো হাৰত আমি মানে অলমষ্ট বিফল হৈছোঁ যেনে দেখা গৈছে। যেতিয়াই চিনেমা এখন হিট হয়, খুব বেছি পাইৰেচি হয়, আমি আগতেও দেখিছোঁ হিন্দী চিনেমাৰ ক্ষেত্ৰতো। এই যিটো চক্ৰ কৰি থকা বুলি কৈছে ৰাজদাই ক'লে, এইটো বাহিৰৰ পৰাও হ'ব পাৰে নেকি? কাৰণ কিয় চিনেমাখনতো বহুত ঠাইত মুকলি হৈছে, এতিয়া অসমৰ বাহিৰৰ মানুহেও জানে যে অসমত এখন হিট চিনেমা চলি আছে, গতিকে তেনেকুৱাও হ'ব পাৰে। আমাৰ বহুতবোৰ এনেকুৱা ভিডিঅ'জ লিক বেংগলোৰৰ পৰাও হৈছে, আমি গম পাইছোঁ। কিন্তু তাতোতো অসমীয়া মানুহে চাইছে, আমাৰ অসমীয়া মানুহে জড়িত হৈ আছে। গতিকে অকল অসমৰ অসমীয়া মানুহখিনিৰ কথা কোৱা নাই, য'তে আছে যিয়ে চাইছে, আমি তেওঁলোকে আমাক সহায় কৰিব লাগিব। এতিয়া বাকী কিছুমান চক্ৰ আছে যিবোৰ হিন্দী চিনেমা পাইৰেচি কৰে, সেইবোৰৰ তেনেকুৱা ধৰণৰ মানুহেও কৰিছে। কিন্তু সেইবোৰ মানুহৰ ওচৰলৈ আমি যাব নোৱাৰোঁ।
কিন্তু আমাৰ ৰাইজে যদি একগোট হৈ পেলাই এইটোক তাক বচাবলৈ ট্ৰাই কৰে তেতিয়াহে আমি অলপমান হয়তো সকাহ পাম। আৰু সেই যিটো বাহিৰৰ কিছুমান জেগাৰ পৰা ৱেবছাইটত লিক হৈছে সেইবোৰৰ ওপৰতো আমি আইনী ব্যৱস্থা লৈছোঁ। সেইটো এটা দীঘলীয়া প্ৰচেছ হ'ব, কিন্তু আমি সেই দীঘলীয়া প্ৰচেছটো আমি ফ'ল' কৰিম। মানে এনেকুৱা হৈছে নেকি যেতিয়া আপোনালোকে আইনী প্ৰচেছ লৈছে কিন্তু গোচৰ হৈছে কাৰোবাক ধৰিয়ে নিছে, কিন্তু অনাৰ পিছত তেওঁলোকে চৰি গৈছে বা ডিলিট কৰাৰ পিছতে তেওঁক ক্ষমা কৰি দিয়াৰ কাৰণে আচলতে এইটো কমি যোৱা নাই নেকি, হ্ৰাস পোৱা নাই নেকি, বাঢ়িয়ে গৈছে নেকি? তেওঁলোকৰ ক্ষতিপূৰণ লোৱা উচিত আছিলে নেকি, বা শাস্তিটো অকণ কঠোৰ হ'লে এইটো বন্ধ হ'ব নেকি, কেনেকুৱা ভাবে? সেইটো এতিয়াতো আমি FIR-টো কৰাৰ পাছত ইনভেষ্টিগেশ্যন হয়, সেইটোতো পটককৈ শেষ হৈ নাযায়। কিন্তু কিছুমান সৰু ল'ৰা ছোৱালী থকাৰ কাৰণে তাহাঁতে চৰি কোৱাৰ পাছত কিছুমানক হয়তো যাবলৈও দিয়া হয়। আমি বহুত কঠোৰ হ'ব নিবিচাৰোঁ, কাৰণ বহুত মানুহে ভাল পাই পেলাই কৰা বস্তু, কিন্তু কিছুমান আছে যিবোৰ আমি ধৰিবই পৰা নাই। বেনামত কৰিছে, ভুল নামত কৰিছে, সেইবোৰ জানি বুজি কৰা। কিছুমানে অজানিতে কৰা বস্তুবোৰ বেলেগ, কিন্তু জানি বুজি কৰা বস্তুবোৰ সেইবোৰ এটা বেলেগ লেভেলত গৈছে। আৰু সেই বস্তুখিনি আমি কোনো ধৰণৰ মানে ৰুট কজ বিচাৰি পোৱা নাই, ক'ৰ পৰা হৈছে, কি হৈছে। গতিকে আমাক সকলোৰে সহায় লাগিব। আমি কৈছোঁ, তেওঁলোকৰ লগতো কথা পাতি আছোঁ, তেওঁলোকৰ লগতো কণ্টেক্টত আছোঁ, তেওঁলোকেও ইতিমধ্যে সহায় কৰিছে সহায়। কিন্তু আমি এইটোৱে অনুৰোধ কৰিম যে কোনোবাই যদি এই কপিবিলাক পায়ো তেওঁলোকে যাতে নিজৰ চেনেলত আপলোড নকৰে আৰু যাতে বস্তুটো বঢ়াই নিদিয়ে। যিসকলে চাব যাব দৰ্শক তেওঁলোকক কিবা আহ্বান জনাব নেকি যে এনেধৰণৰ যদি কাম কাজ দেখে তেন্তে বাধা দিয়াৰ ক্ষেত্ৰত বা আপোনালোকক জনোৱাৰ ক্ষেত্ৰত? মই যে আমাৰ চিনেমা হল এছ'চিয়েশ্যনৰ পৰা মই বাৰম্বাৰ অনুৰোধ কৰি আহিছিলোঁ ইমান দিনে। প্ৰথম দিনৰ পৰা প্ৰেছ কনফাৰেঞ্চ কৰি আহিছিলোঁ যে পাইৰেচিৰ কথা মই সদায় কৈ আহিছিলোঁ, কিন্তু কোৱাৰ পিছতো আমি দেখিছোঁ যে পাইৰেচিটো বন্ধ নহ'ল। আজি এইটো খুব দুৰ্ভাগ্যজনক কথা, অসমবাসীৰ কাৰণে খুব দুৰ্ভাগ্যজনক কথা। আৰু আজি যে আমি ইয়াতে বহিছোঁ, আপোনালোকক অনুৰোধ জনাইছোঁ যে মিডিয়াৰ থ্ৰুদি আমাক এই পাইৰেচিটো বন্ধ কৰাত আপোনালোকে যেন সহায় কৰে। 9 দিনত জুবিনৰ যিটো আশা আছিল সেই আশাটো আমি পূৰণ কৰিব নোৱাৰিলোঁ। কিন্তু সি সদায় পাইৰেচিৰ এগেইনষ্ট আছিল, কিন্তু আমি পাইৰেচিটো ৰখাব নোৱাৰিলোঁ। পাইৰেচি হয়, হিন্দী চিনেমাটো পাইৰেচি হয়, এখন চিনেমাটো পাইৰেচি হ'ব বুলি আমি ভাবিছিলোঁ, কিন্তু এনেকৈ ধৰণৰ পাইৰেচি 10 দিনত কৰি পেলাব এইটো আমি কেতিয়াও ভবা নাই। মই আশা কৰোঁ, মই চবকে অনুৰোধ কৰোঁ, অসমবাসীক অনুৰোধ কৰোঁ আজি আপোনালোকৰ মাধ্যমতে যে এই পাইৰেচিটো যেন চবেই সতৰ্ক হওক আৰু চবেই চিনেমাখন চাব ওলাই আহক। পাইৰেচিত মোবাইলত যেন এখন চিনেমা নাচায়। আমি হলবিলাক খুব সতৰ্ক কৰি দিছোঁ। হলবিলাকত এতিয়া আমি বেছিকৈ চোৱা কৰিছোঁ। মোবাইল আমি বন্ধ কৰিব নোৱাৰোঁ, হলত আমি মোবাইলটো বন্ধ কৰিব নোৱাৰোঁ, কিন্তু আমি খুব বেছিকৈ আমি মানুহ লগাই দিছোঁ, চাইছোঁ যেন কোনো এই পাইৰেচিটো কোনো যেন ৰেকৰ্ডিং নকৰে। উই আৰ ৰিকুৱেষ্টিং পিপল, আমি কৈ আছোঁ মানুহবিলাকক। কিন্তু তাৰপিছতো কিছুমান ফ'ৰাম আছে, যোনবিলাক ফ'ৰামে এই কামটো কৰি আছে, কৰি আছে কৰিবৰ কাৰণে। আৰু এইটো কৰি যে আছে এইটো আমাৰ কাৰণে খুব দুৰ্ভাগ্যজনক কথা। সেইকাৰণে আপোনালোককো আমি অনুৰোধ কৰিছোঁ যে আপোনালোকে এই চিনেমাখন জীয়াই ৰাখক, জুবিনৰ সপোনটো আপোনালোকে পূৰণ কৰক। আমাৰ নিচিনা লাখ লাখ মানুহ ওলাই আহিছে অসমৰ আজি। এই মানুহখিনি ওলাই আহি পেলাই যদি আজি আমাৰ এনেকুৱা অৱস্থা 9 দিনত হয়, আমাৰ জাতিটো কি থাকি গ'ল? আমাৰ অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰিটো কি থাকি গ'ল? আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰিটোৰ কথা চবেই জানে, আমি কি পৰ্যায়ত আছিলোঁ, আজি কি পৰ্যায়লৈ আহিলোঁ। কিবা এটা অলপমান ক'ৰবাত গতিবিধি লাগিছিল, এই গতিবিধি লাগিলে পাইৰেচি হ'লে কোনোবাই চিনেমা কৰিব নেকি? অসমীয়া চিনেমা হল থাকিব নেকি? হল কিয় নাই আজি অসমত? হল কেনেকৈ থাকিব? হল থকা প্ৰশ্নই নুঠে। এনেকুৱা ধৰণৰ যদি অৱস্থা হয়, অসমীয়া চিনেমা কেনেকৈ বনাব? আজি জুবিনৰ লগত যদি এইটো হৈছে, বাকীটো আৰু কি ক'ম? সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ, দিছ ইজ এ ভেৰি চিৰিয়াছ মেটাৰ। আমি গভৰ্ণমেণ্টক অনুৰোধ কৰিছোঁ, বাৰম্বাৰ অনুৰোধ কৰিছোঁ, এইটোত খুব একশ্যন লওক, ড্ৰাষ্টিক একশ্যন লওক। আমাৰ দ্বাৰা নহয়, ইট ইজ নট পচিবল ফৰ আছ। আমাৰ কাৰণে এইটো পচিবল নহয়। এই মনিটৰিংটো আমাৰ কাৰণে পচিবল নহয়। ৰাত দিন কৰি আছে। সীমান্তক কালি 3 দিন ৰাতি শুৱাই নাই, নোহোৱাকৈ এই কাম কৰি আছে। এভৰিবডি ইজ ট্ৰাইং দেয়াৰ লেভেল বেষ্ট। কি কৰিম তাৰপিছত? এইটোৱে আমাৰ জাতি, এইটোৱে আমি দুৰ্ভাগ্য আজি আমাৰ কাৰণে, যে আমি আজি এই কামটো কৰিব লগা হৈছে, য'ত গোটেই অসমবাসী ওলাই আহিছিল জুবিনৰ কাৰণে। তাৰপিছত আজি এই ঘটনা হ'ব পৰা হ'ল। আৰ উই নট ৰেছপনচিবল ফৰ ইট? কি কাৰণে হ'ল এইটো? কি কাৰণে হৈছে? কিয় আমি কৰিছোঁ এইটো কাম?
অলপ জুবিনৰ চিন্তাটো কৰি পেলাই নকৰাকৈ নাথাকিলেও নোৱাৰিলেও নেথাকিব ৱাই উই হেভ ডান ইট বাৰম্বাৰ কৈছোঁ আমি নকৰিব কাম প্ৰথম দিনৰ পৰা কৈ আহিছোঁ আমি যিটো নকৰিব 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 তাৰপিছত মানুহ নুশুনে ইমান আৱেগিক হৈছে চব মানুহ লাখ লাখ মানি আজিও ওলাই আহিছে তাৰপিছত আজি এইটো হৈছে ক'ত গুচি যাব আমাৰ ইণ্ডাষ্ট্ৰিটো থাকিব নেকি আমাৰ ইণ্ডাষ্ট্ৰি আমাৰ জাতিটো থাকিব নেকি যদি এইটোৱে পদ্ধতি হয় তেতিয়াহ'লে ক'ব লগা নাই অসমবাসীলৈ আৰু কি ক'ম আৰু আমাৰ মাজত ফিল্ম ভেটাৰেনকে অসমৰ সম্পাদক বহি আছে মানস বৰুৱাক মই নমস্কাৰ সকলোৱে কৈছে কথাখিনি খালি আমি আজি ইয়াত একগোট হৈছোঁ এইটো কাৰণে যে যিটো হাৰত ৰৈ ৰৈ বিনালে এখন যিটো হাৰত পাইৰেচি হৈছে এইটো আগতে আমি কেতিয়াও এনেকৈ আমি দেখা নাই এইটো এটা কি বুলি ক'ম এটা অদ্ভুত এটা ফেন'মেনন বুলিয়ে ক'ব লাগিব কাৰণ ময়ো 4-5টা এণ্টি পাইৰেচি গ্ৰুপত মই আছোঁ দেখিলে বেয়া লাগি যাব আপোনালোকৰ লিংকৰ পিছত লিংক নতুন নতুন লিংক কোনোবাই হয়তো যদি 15 ছেকেণ্ডৰ কৰিছে কোনোবাই 1.5 মিনিটৰ কৰিছে কোনোবাই 5 মিনিটৰ কৰিছে এতিয়া আমাৰ পৰিলক্ষিত হৈছে যে গোটেই চিনেমাখনেই দি দিছে ইউটিউবত প্ৰিমিয়াৰিং ইন 5 আৱাৰ্ছ বুলিও দিছে চ' নাজানো এইটো কিয় কৰি আছে ৰাজেশ ভূঞাই কোৱা নিচিনাকৈ জুবিন গাৰ্গৰ যেনেকৈ এইটো এটা ৰৈ ৰৈ বিনালেখনে তেওঁৰ সন্তানৰ নিচিনাকৈ যদি ভাবা যায় সেইটো কাটি কুটি 9 দিনৰ ভিতৰতে গোটেইটো আঙুলি কাটি চকু উলিয়াই কাণ কাটি পেলাই মানুহে য'তে ত'তে সিঁচৰিত কৰি আছে দুৰ্ভাগ্য আমাৰে যে আমি এনেকুৱা এটা সময় দেখিছোঁ এতিয়া এটাৰ পিছত এটা বেয়া হেৰি আৰু এইটোতো মানে খুব দুখ লগা কথা হৈছে যে আজি আমি চিনেমা যে বনাওঁ আমি অসমীয়া ছবি যে বনাওঁ আমি আমাৰ মানুহখিনিৰ কাৰণেহে বনাওঁ আমি কোনো গুজৰাটৰ কাৰণে বা মধ্যপ্ৰদেশৰ কাৰণে আমি তেনেকুৱা আমাৰ হেৰি নাই আমি অকল অসমীয়া মানুহখিনিৰ কাৰণে আমি বনাওঁ তেওঁলোকৰ লগতে আমি হাঁহিব বিচাৰোঁ কান্দিব বিচাৰোঁ চিনেমা এখনৰ থ্ৰুৱেদি কিন্তু আমাৰ নিজৰ মানুহ যিখিনিয়ে কৰি আছে তেওঁলোকতো আমাৰ নিজৰে মানুহ আজি আপোনালোকে যদি চাই অলপ আগতে আপুনি সুধিছিলে যে এজন এৰেষ্ট হৈছিল পিছত দুদিন তেওঁ থাকি পেলাই এৰি দিয়া হ'ল কিন্তু এই বস্তুটো কৰোঁতে একজেক্টলি সেইটোৱে কথা যে এই গোটেই মানুহ বাকী যিবোৰে কৰি আছে তেওঁলোকে সাহস পাইছে আজি আমাৰ সদায় আমি অলপমান কি বুলি ক'ম মানে আমি অকণমান আমাৰ নিজৰ ভাই বন্ধু ভাই বুলি ভাবি পেলাই জুবিন গাৰ্গে আজি কাঞ্চনজংঘা সময়ত আপোনালোকে ভিডিঅ'টো এতিয়া খুব দেখি আছে সি গোটেই অসম ঘূৰি আছিলে দুখ পাইছিলি তাৰ আগতে মিছন চাইনা তাৰপিছতে ৰত্নাকৰ যিবোৰ চিনেমা চলে সেই চিনেমাবোৰৰ সাংঘাতিক বিদুৰ্ভাই সাংঘাতিক ধৰণৰ পাইৰেচি হৈছে আৰু এই যিখিনিয়ে কৰোঁতে এতিয়া এই যিজন এৰেষ্ট হৈছিলে দুলীয়াজানৰ নামটো পাহৰিছোঁ পাৰ্থপ্ৰতিম গগৈ মই ইয়াৰ পৰাই কৈছোঁ তেওঁ দেখিব তেওঁৰ মাক দেউতাকো দেখিব তেওঁ ওলোটাই আমাৰ ল'ৰা জুবিন গাৰ্গৰ ফেন ক্লাবৰ ল'ৰাই তেওঁক বাৰম্বাৰ ৰিকুৱেষ্ট দিছিলে তেওঁৰ প্ৰফাইলত গৈ ইউটিউবত গৈ যে এইটো নমাওক এইটো নমাই দিয়ক তেওঁ ওলোটাই কিন্তু এটা থ্ৰেটনিং হেৰি এটাহে দিছিলে যে যি কৰ কৰিবি কিন্তু তাৰপিছতে যেতিয়া এৰেষ্ট হ'ল তাৰপিছতে আপোনালোকে হেৰিটো দেখিছে চাগে ক্ষমা খোজাটো সদায় এইটোৱে হয় মাক দেউতাক আহে পুলিচ ষ্টেচনত আহি কান্দে দুখ পায় তেওঁলোকে ডেফিনেটলি দুখ পায় ল'ৰা ছোৱালী যেতিয়া এনেকুৱা এটা অৱস্থা সকলো মাক বাপেক একে মই ভাবোঁ কিন্তু তেওঁলোকেও এইখিনি তেওঁলোকৰ দায়িত্ব হ'ব লাগে যে তেওঁৰ ল'ৰা বা কোনোবা ছোৱালী এগৰাকীয়ে যদি এনেকুৱা কাম কৰি আছে বাধা দিব লাগে এতিয়া চিনেমা হলত সেইদিনাখন দেখিছোঁ তেজপুৰত এজনে ৰখাইছে উই আৰ গ্ৰেটফুল সেই তেনেকুৱা আমাৰ চিটিজেন আছে যোনে ৰখাই দিছে কিন্তু বহুত এনেকুৱা ক্ষেত্ৰত দেখিছোঁ যে আমি গম পাওঁ যে চিনেমাখন হলৰ পৰা তুলি আছে কোনো মানুহে একো নকৰে চ' সকলো মানুহ সজাগ হ'বলৈ হ'ল এনেকৈ যদি চলি থাকে তেতিয়াহ'লেতো আমি আৰু চিনেমা বনোৱাটো আমাৰ কাৰণে অসম্ভৱ হৈ যাব যিটো ধৰণে আজি এইখন চিনেমা এইখনতো তাৰ আমাৰ জুবিনৰ আমাৰ প্ৰতি এটা শেষ উপহাৰ হিচাপে আছিলে সেই শেষ উপহাৰটো দি গ'ল তেওঁ ঠিকেই আমি তেওঁক কি ঘূৰাই দিছোঁ আমি ৰিটাৰ্ণ গিফ্ট তেওঁক কি লৈ যাবলৈ দিছোঁ তেওঁৰ চিনেমাখনত টুকুৰা অংশ কিছুমান সি য'ত আছে সিটো ডেফিনেটলি মই ভাবোঁ সি ভাল পোৱা নাই বস্তু আমি এইটো আৱেগিক হৈ পেলাই কথা ক'বলৈ খোজা নাই কিন্তু কি কৰিম আমি এতিয়া মানে ৰখাব পৰা নাই বস্তুটো ইটছ গন বিয়ণ্ড আৱাৰ কণ্ট্ৰল
এইটো নোৱাৰি। এইটো এটা আমি মানে কি ক'ম, মানুহবোৰ আমাৰ যিখিনি মানুহ আছে চাবলগীয়া বা চাই আছে তেওঁলোকো সজাগ হওক। আজি আমাৰ ইয়াত ৰাজীৱ বৰা আছে, প্ৰেচিডেণ্ট মানে অসমৰ চিনেমা হলৰ অ'নাৰ্ছ এছ'চিয়েশ্যন। তেওঁ কৈছে, আৰু মই এই প্ৰেছ মিটৰ যোগেদিয়ে মই আহ্বান জনাব খুজিছোঁ সকলো আমাৰ চিনেমা হল অ'নাৰ্ছ যিখিনি আছে বা যিখিনি মাল্টিপ্লেক্সেছৰ চেইন আছে, আইনক্সে হওক বা হেৰি হওক, তেওঁলোকো অলপ সজাগ হ'ব লাগিব। ৰাজীৱ দাই কৈছে যে চিনেমা হললৈ মোবাইল নিবলৈ আমি কাকো ৰখাব নোৱাৰোঁ, কাৰেক্ট, এইটো কাৰো ৰাইট নাই। কিন্তু এটলিষ্ট চিনেমাখন চলি থাকোঁতে এনেকৈ যদি আন্ধাৰতে স্ক্ৰীণখনৰ আগত যদি কেমেৰাটো এনেকৈ দাঙি পেলাই তোলে বা এনেকৈ তোলে, সেই বস্তুটো ধৰিবলৈ মানুহটো লাগিব তাত ভিতৰত। হা, চিনেমা হলৰ কৰ্তৃপক্ষক ইয়াৰ পৰাই মই এটা আহ্বান জনাব খুজিছোঁ, তেওঁলোকে ৰাখিব নোৱাৰে নেকি তেনেকুৱা মানুহ? তেওঁলোকতো আছে, তেওঁলোকে আহি পেলাই কওক মানুহখিনি যে নকৰিব, আৰু ষ্ট্ৰিক্ট হ'ব লাগিব। এনেকুৱা হৈছে মানে সচেতন বহুত লোক আছে, দৰ্শক আছে, যিসকলে কাষৰ চিটৰজনক কিন্তু বন্ধ কৰে, একাংশই নকৰে। এতিয়া আপুনি সেই দৰ্শককে আহ্বান কৰিব লাগিব যিখিনি সচেতন দৰ্শক। সেইটোৱেতো ক'লোঁ, মানে মই তেজপুৰৰ যে এক্সাম্পল যে দিছোঁ, সেই ল'ৰা এজন তেওঁক দেখিলোঁ, তেওঁ ধৰিছে সেইবিলাক, আপুনি কেলৈ কৰিলে, সেইটো কৰিব নালাগিছিল। তেনেকুৱা আমাক প্ৰত্যেকজন দৰ্শক তেনেকুৱা এজন ভিজিলান্টে হ'ব লাগিব, তেনেকুৱা এজন কি বুলি ক'ম, দায়িত্বশীল তেনেকুৱা এজন হেৰি হ'ব লাগিব, দৰ্শক হ'ব লাগিব। কাৰণ যদি জুবিন গাৰ্গৰ চিনেমাখনেই অৱস্থা হয়, বাকী চিনেমাবোৰৰ কি অৱস্থা হ'ব? আমিতো বনোৱা একো মানে নাই তেতিয়াহ'লে। আমি যিটো এটা আৱেগ এটা লৈ পেলাই এইখিনি আজি গোটেই আজি একাউণ্টত কিমান 51 ডেজ আজি আমাৰ যিটো অৱস্থা হৈ আছে, তাৰ ওপৰত এখন চিনেমা বনাবলৈ 3 পৰা 4 বছৰ লাগে, আৰু 4-5 দিনতে মানে গোটেই চিনেমাখন টুকুৰা হৈ যায়। সেইটো বিৰাট দুখ লগা অৱস্থা এটা। চ' সকলোকে সেইকাৰণে আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ যাতে বি ভিজিলেণ্ট, কোনোবা এনেকুৱা থাকিলে ৰখাওক, আৰু নিজেও যদিও দেখে, আপোনালোকে নিজেও যদি ইউটিউবত নতুন লিংক দেখে ষ্ট্ৰাইক মাৰিব পাৰে, গতিকে আপোনালোকেও সেইটো কৰক। আমি মাৰি মানে হাৰি গৈছোঁগৈ, একদম ৰক্ত বীজ টাইপ হৈছে, এটা মাৰিলে 10টা আৰু খাৰা হয়। সেইটো মানে বেলেগ ধৰণৰ এটা ৱাৰফেয়াৰ হৈ আছে। গতিকে সেইটোৱে অনুৰোধ থাকিলে। আৰু দুখ লাগিছে মানে বহুতো অসমবাসীয়ে এতিয়ালৈকে আমালৈ সেই ক্লিপবোৰ পঠিয়াইছে, আপোনালোকে কিবা এটা কৰক, আপোনালোকে কিবা এটা কৰক। কেতিয়া দুখ লাগে যেতিয়া আমি হেল্পলেছ হৈ গৈছোঁ, কৰিব পৰা নাই। তেওঁলোকে কিন্তু হলতেই চিনেমা চাবলৈ কৈছে, আমি এইবোৰ নাচাওঁ দাদা, আপোনালোকে কিবা এটা কৰক, বন্ধ কৰক। এনেকুৱা আপলোড কৰা এনেকুৱা এজনো ভাষ্য দিছে যে তহঁতি যি কৰিব আছে কৰ, আমাৰ ল'ৰাবোৰক উল্টাই ৰিপ্লাই দিছে, 12টা বজাত, ৰাতি 12টা বজাৰ আগত ননমাওঁ। এই সাহসটো ক'ৰ পৰা পাইছে? কথাটো তেনেকুৱাই। আজি আপুনি যিটো প্ৰশ্ন সুধিছিলে, মই এইটো সহমত যে আমি অকণমান ষ্ট্ৰিক্ট হ'ব লাগিব। সদায় এনেকৈ কান্দি দিয়ে, এনেকুৱা কয় মোৰ ভুল হৈ গ'ল। হা, তুমি এক ঘাপ মাৰি দিয়াৰ পিছত তাৰপিছতে চৰি বুলি ক'লা মই ভুল হৈ গ'ল, সেইটোতো নহয়। অলৰেডি আপোনাৰ ৰক্ত ক্ষয় হ'ল, আপুনি দুখ পালে, দাগ এটা ৰৈ যাব আপোনাৰ। তাৰপিছতে চৰি কোৱা মই নাভাবোঁ এইটো কিবা মানে থাকে। বাকী চবৰে বেলেগ বেলেগ এটা পাৰ্চপেক্টিভ থাকে জীৱনৰ প্ৰতি, কিন্তু বহুত হ'ল আৰু আমি সদায় ক্ষমা কৰিলোঁ। মিছন চাইনাৰ সময়তো বিদুৰ ভাই ল'ৰাবোৰ ধৰি পেলাই আমি কওঁ এৰি দে হ'ব, কিন্তু এতিয়াতো গৈ এইখন চিনেমা যিটো অৱস্থা হৈছে, আৰু বাকী কি ক'ম, এইখিনি কথা কৈয়ে আছে। ইটছ এ ভেৰি ছেড চিটুৱেশ্যন। থেংক ইউ। ইণ্টাৰনেশ্যনেলি 15 তাৰিখৰ পৰা ৰিলিজ হ'ব। অলৰেডি বহুতবোৰ জেগাৰ লগত কথা হৈছে। 15-16 তাৰিখে অলমষ্ট 10খনমান বেলেগ জেগাত হ'ব। আৰু সেইটোৱে কৈছোঁ, এতিয়া কথাটো হ'ল যে যদি ইণ্টাৰনেটত এনেকৈ ওলাই যায়, তেওঁলোকেও হয়তো বস্তুবোৰ আগলৈ মানে নকৰিব, তেনেহ'লে ঘৰতে চাই দিব। আৰু তো সেইবোৰো এটা বেলেগ ধৰণৰ এটা প্ৰব্লেম আৰম্ভ হৈছে। এই বস্তুখিনিত মই কথা পাতিবই পৰা নাই। সঁচা কথা ক'বলৈ গ'লে, মই আজি আমি গোয়েংকাৰ ওচৰলৈ যোৱা কথাটো মানে বস্তুটো ডিষ্ট্ৰিবিউটৰ ওচৰলৈ, যে এই কিমান আৰ্নিং হৈছে, কি কথা, আমি লাষ্ট 4-5 দিন অকল পাইৰেচিৰ লগত লাগি আছোঁ, অকল। আৰু এইটো লৈ পেলাই আমি সেইকাৰণে আপোনালোকক জনাইও থৈছোঁ যে আমি প্ৰথম দিনা আপোনালোকৰ ৰিকুৱেষ্টত আমি কালেকশ্যনটো দিছিলোঁ, বাকী আমি এমাহৰ পিছতহে ডিক্লেয়াৰ আমি নাই কোৱা। মিছা বুলি বিশ্বাস সঁচাটো নাজানো, তেওঁলোকে ক'ৰ পৰা পাইছে এইটো নাজানো, বাট
আমাৰ প্ৰডাকশ্যনৰ ফালৰ পৰা কোনেও তথ্য দিয়া নাই আমি নিজে সোধাগে আমি এমাউণ্টটো নাজানো যেতিয়া মিছা নে সঁচা কেনেকৈ ক'ম আমি নাজানো হ'ব ঠিক আছে